Indeed, Changmai. ক'ত খেলিব গৈছিলা? UP Kanpur. কি পালা? Goal. কিমান কেজি হাতত খেলিলা? 18 kg. কিমান বছৰৰ পৰা খেলি আছা? 2 বছৰ। কোনে শিকালে তোমাক? অৰুণ ছাৰ। কোন স্কুলত পঢ়া তুমি? বাল্যবিকাশ বিদ্যালয়। চুচুতিয়া। UP Kanpur. কি খেলিলা? Taekwondo. কিমান আঘাত কি পালা? Gold medal. 21. কোন স্কুলত পঢ়া? বাল্যবিকাশ বিদ্যালয়। কিমান বছৰৰ পৰা খেলি আছা? 2 বছৰ। আমি UP কানপুৰ পালেকা ষ্টেডিয়ামত অসমৰ হৈ আমি খেলিব গৈছিলোঁ। তাতে 23খন ৰাজ্যৰ খেলুৱৈ আহিছিলে আৰু আমাৰ অসমৰ হৈ 55জন খেলুৱৈ তাত গৈছিলে আৰু 24জন খেলুৱৈয়ে মেডেল পাবলৈ সক্ষম হৈছে। তাত গ'ল্ড 8জনে পাইছে, চিলভাৰ 6জনে পাইছে আৰু ব্ৰঞ্জ 10জনে পাইছে। 10জনে পাই পিনে আমি অসমে থাৰ্ড বেষ্ট টিম পাবলৈ আমি সক্ষম হৈছোঁ। আৰু অতিকৈ আনন্দৰ কথা যে আমাৰ মৰাণৰ 4গৰাকীকৈ খেলুৱৈয়ে তাত অংশগ্ৰহণ কৰিছিলে। 2গৰাকীয়ে আপোনাৰ গ'ল্ড মেডেল পাইছে, এগৰাকীয়ে ব্ৰঞ্জ পাইছে আৰু এগৰাকীয়ে ভাল খেলিছিলে কিন্তু তেওঁ মেডেল পাবলৈ সক্ষম নহ'ল। আচ্ছা, ইয়াৰ পৰা আপোনাৰ আৰু এখন আছে আপোনাৰ চিলড্ৰেন চেম্পিয়নশ্বিপ বুলি কয়। তাতে তেওঁলোকে ভাগ লৈ পিনে ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ যোনখন আহি আছে 2024ত সেইখন খেলিবলৈ পাব। আৰু আমাৰ গুৱাহাটী চাৰে কামৰূপ মেট্ৰ'ৰ এগৰাকী ছাত্ৰীয়ে ৱৰ্ল্ড চেম্পিয়নশ্বিপ হংকঙত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপ টেকৱাণ্ডো চেম্পিয়নশ্বিপত তেওঁ অসমৰ হৈ ইণ্ডিয়াৰ হৈ ৰিপ্ৰেজেণ্ট কৰিব।